যশোদা মা আৰু নন্দ মহাৰাজে মোক নিজৰ সন্তানৰ দৰে ডাঙৰ দীঘল কৰিলে। মোক কেতিয়াবা আয়ে মাতে ৰাম আৰু নন্দ মহাৰাজে মাতে ধন বুলি। দুইটাকে লগ লগাই ৰাম আৰু ধন নামটোকে ৰামধন কৰি থৈ দিলোঁ আৰু বৰ ভাল লাগে। তাতে আকৌ ইয়াত যে পুত্ৰ সন্তান জন্ম হৈছে, কম আনন্দৰ কথা নাই, কম আনন্দৰ কথা নাই। মোৰ যে কিমান কাম কৰি আছে, কি সুন্দৰ পৰিৱেশ হওক তেওঁ দেই। এটা কথা ক'লেই এই ঘৰখনত মই নহ'লেই নহয়, ইটো কামত ৰামধন, সিটো কামত ৰামধন, সেইফালে ৰামধন, সেইফালে ৰামধন, এইফালে ৰামধন, এইফালে ৰামধন, মুঠতে ৰামধন, 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 ৰামধন। হয়, কোনোবাই মাতিলে নেকি? কোনোবাই মাতিলে? পৰম সৌভাগ্য। গত বছৰ ঠিক একেই সময়তে প্ৰিয় সখা বসুদেৱৰ অন্যতম ভাৰ্যা ৰোহিণী দেৱীৰ পুত্ৰটিৰ জন্মৰ একেই আনন্দ, একেই উৎসৱে সকলোবাসীক মতলীয়া কৰি তুলিছিল। ঈশ্বৰৰ কৃপা যশোদা দেৱীয়ে আজি এই অভূতপূৰ্ব পুত্ৰৰত্ন লাভ কৰি আমাৰ এই নন্দপুৰী যশস্বী কৰি তুলিছে। ৰাণী, ৰাণী, আমাৰ বাছখনক লৈ এবাৰ বাহিৰলৈ আহচোন। মহাৰাজ মোক মাতিছিলে। যশু, চাও মই যে আমাৰ বাছখনক এবাৰ নেদেখিলে থাকিবই নোৱাৰো। পিছে মহাৰাজ, আমাৰ পোনাকণৰ এটা নাম ৰাখিব লাগিছিলে নহয়? নামটো নিদিলে নহ'বনে যশু? সেয়া আকৌ কেনেকৈ হ'ব? বিধিৰ শাস্ত্ৰমতে পৃথিৱীৰ নিয়ম অনুসৰি নামাকৰণ কৰাটো অতিকৈ প্ৰয়োজনীয়। তুমিও যে আৰু ৰাণী, মই ইয়াৰ সকলো ব্যৱস্থা কৰিয়েই থৈছোঁ। হয়তো গুৰুদেৱ আহি পাবহি হ'ল। ৰাণী, গুৰুদেৱ হয়তো আহি পাবহিয়ে হ'ল। ৰামধন, ৰামধন, আছো না ৰামধন, আমাৰ বিষয় আচাৰ্যদেৱ আহিছে। ৰামধন, কোৱা আচাৰ্যদেৱ আহিছে। ঐ যাচোন যা, অতি সোনকালে আহাৰৰ ব্যৱস্থা কৰ। যা যা। ইমান যে মই ব্যস্ত এই ঘৰখনত। আহিলে প্ৰভু, আহিলে ন? আহক, 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 আপুনি আগবাঢ়ক। দেউতা, আহক আচাৰ্যদেৱ, আসন গ্ৰহণ কৰক। ৰামধন,
চাওকচোন বাবু আপোনাৰ সন্তানকে গুৰুদেৱ এইয়া চাওক আমাৰ পুত্ৰ ৰত্ন বৰ সুন্দৰ বৰ সুন্দৰ বাৰু গুৰুদেৱ এতিয়া আপুনি আপোনাৰ কাম আৰম্ভ কৰক মই ভিতৰলৈ যাওঁ গুৰুদেৱ না নন্দৰাজ আপনি আপনার কাম আরম্ভ করুন নন্দৰাজ আসাইছি নৌকা হইনি রানী রানী কোথায় পিছে নন্দৰাজ আসাইছি রে আমি এতিয়া বিৰাটহে পাবো রব আসাইছি রে আমি আপনার সেবা শুশ্রূষা করাই নাই নহয় রামধন 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 দেউতা কি কওকচোন রামধন কওক ভালে কই নবে ঠিক আছে মই এটা কৰিছোঁ আৰু দেই নন্দৰাজ আপোনাৰ দিছে পৰিয়ালৰ সকলোৱে মংগল ভাল গুরুজি রামধন দেউতা পিছে নন্দৰাজ আৰু ৰাণী আমি বিৰাটহে থাকিম ভাল গুরুদেব পিছে মহাৰাজ রানী গুৰুদেৱে বাৰু আমাৰ শুনাকণৰ কথা কি কৈ গ'ল কেনু কব ইয়াকে কলে যে বুঢ়া কালত ৰাণীয়ে লৰা পাই গাত সাতখনাত লাগিছে এনে আকৌ বঢ়ি নাচনি তাতে আকৌ নাতিনী কৰিবিয়া কি কোৱাহে থক হেৰি চুপতিখন নকৰিবচোন মুখত আকৌ কিবাহে ওলাব কওকচোন গুৰুদেৱে আমাৰ শুনাকণৰ কথা কি কৈ গ'ল চোৱা চকু এয়া আশ্চৰ্যৰূপে আমাৰ পুৰাকৰ সোঁৱৰণি মোৰ হাতত তুলি দিছে আমাৰ শুনাকণৰ নাম গুৰুদেৱে কি থ'লে বাৰু বিধিৰ শাস্ত্ৰ অনুসৰি গণনা কৰি ৰোহিণীৰ বাক্য উত্ততিৰ নাম ক'লে বলোৰাম বলোৰাম আৰু আমাৰ পুৰাকৰ গুণানুকৰ্মে আমাৰ শুনাকণৰ নাম গুৰুদেৱে বাৰু কি ৰাখিলে আমাৰ পুৰাকৰ হেনো বুদ্ধি বৃহস্পতি কওকচোন শুনাকণৰ নাম গুৰুদেৱে কি ৰাখিলে ৰূপে খুৰে অতুলনীয় সেয়েহে আমাৰ বাছাৰ নাম ক'লে আমাৰ বাচ্চাৰ নাম কি থ'লে গুৰুদেৱে সেয়েহে আমাৰ বাছাৰ নাম ক'লে নকয় কিয় গুৰুদেৱে আমাৰ বাচ্চাৰ নাম কি থ'লে সেয়েহে আমাৰ বাছাৰ নাম ক'লে শ্ৰী কৃষ্ণ যশোদা হয় না নামটো বাৰু তোমাৰ কেনেকুৱা লাগিছে আঐ দেহি কিয় ভাল নালাগিব একেটা ঠাৰিতে ফুলা দুপাহ পদুম ফুলৰ দৰে আমাৰ বাচ্চাহঁত ডাঙৰ দীঘল হওক পিছে মহাৰাজ যশো আমাৰ বাচ্চাহঁতক চাবলৈ ভিতৰত বহুত মানুহ আহিছে মই এতিয়া ভিতৰলৈ যাওঁ আপুনি খন্তেক ইয়াতে অপেক্ষা কৰক চাওঁ যশো নাই
অতিথিবৃন্দকে একোচৰ নতুন কাপোৰ আৰু তেল সেন্দুৰ আদি দান কৰিবলৈ কোৱা। হ'ব বাৰু। চাওঁ যখন আকৌনো কি হ'ল? শুনা, ৰোহিণী বাইদেউ তেল সেন্দুৰ আদি দান কৰিবলৈ কোৱা। হ'ব বাৰু। সঁচাই আজি মোৰ সতিকে শুভনি। যশোদা যশোদা সকলোকে বহিবলৈ দে। বহিবলৈ ভিতৰতে অজ্ঞানৰ ব্যৱস্থা কৰা হৈছে দেউতাই ছাৰ। এওঁলোকক ভিতৰলৈ লৈ যাওঁ। যোৱা, তোমালোক সকলো ভিতৰলৈ যোৱা। মোৰ লগতে সোমাই ৰাখিব লাগে হা।
ৰামধন দেউতা তুমি এওঁ সকলোকে ভিতৰলৈ লৈ যোৱা আহা আমি যোৱা। তোমাকে লৈ দিলা যাওক যাওক ৰচোন ৰামধন আজি আজি ইমান এটা আনন্দৰ দিনত আমি ভাবিছো সকলো গোট খাইছো গতিকে আপুনি যদি অনুমতি দিয়ে ৰচোন ৰামধন কি কবি তেতিয়াহ'লে আমি এক আনন্দৰ উৎসৱ পালন কৰিব বিচাৰো হ'ব মাত্ৰ আপুনি অনুমতি প্ৰদান কৰিলে হ'ল হ'ব অঁ সেই হ'ল ধন্যবাদ ধন্যবাদ মহাৰাজ দেউতা অশেষ ধন্যবাদ ঐ আহা 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 দেউতা ঈশ্বৰে মাতি যা সোমাই আহা সকলো আৰম্ভ কৰি দিয়া নৃত্য গীত আৰম্ভ কৰি দিয়া আনন্দ কৰা উৎসৱ কৰা মহোৎসৱ কৰা গাড়ী বা
এইদৰে মই কৰিয়ে নহয় এক সুন্দৰ ৰূপ ধাৰণ কৰি মই গৃহে প্ৰৱেশ কৰি সকলো শিশুকে মই কৰি নিধান যাওঁ মই এক সুন্দৰ ৰূপ ধাৰণ কৰি সকলো গৃহে গৃহে মই কৰিম প্ৰৱেশ।
বোলো ঘৰত কোনোবা আছেনে? আই দেনাখন সিজাই আছিলো পাইছো কোনোবা আহিছে যে মই দেনা ইমান দেনা অকণমান বনাই আছিলে কেৰাহী দানা মোৰ নাম ৰামধন আপোনাৰ নামটো তোমাৰ নামটো নামটো মোৰ নাম ৰামধন মানে সৰুতে মানে আয়ে মোক ৰাম বুলি মাতে দেউতাই ঈশ্বৰ মোক ধন বুলি মাতে দুইটা লগ লগাই পেলাই ৰামধন কৰি দিলোঁ তোমাৰ নামটো কোৱা আকৌ বাৰু নালাগে বাৰু ঘৰটো সেইটোকে কোৱা ক'বা আহিছা এয়া কি বেয়াও লগা নাই ক'বা আহিছা এনেকৈ কোৱা খবৰ দি যাব ভিতৰত যদি কথা পাতিবলৈ মন নাই কোৱা ক'বা আহিছা নামটো কি নামটো কি মই মুখিনি ৰামধন মোহিনী মোহিনী বৰ ইমান ধুনীয়া মিলিছে নহয় এতিয়া কোপাইছা কিন্তু কৰি দিয়া ক'লা অঁ কোপাইছা কোপাইছা মই মথুৰাৰ পৰা আহিছোঁ। মই মথুৰা নিবাসী মথুৰাৰ পৰা আহিছে মথুৰা নিবাসী নাম মোহিনী জিমি 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 ভালে করে আহিবা অকণমান এইফালে আহিবি এই মানে একো নাই লাজ কৰিব নালাগে ইয়াত কোনোৱেই নাই আকৌ তুমি আৰু মইহে আছো তুমি চোৱাচোন এইফালে আছা কোন আছে কোনো নাই সেইফালে আছা কোন আছে কোনো নাই কেওফালে কোনোৱেই নাই মুঠতে তুমি আৰু মইহে আছো ভিতৰত কোনোবা আছেনে? মাতি দিয়ক তাইক। বেয়া নাপাবা দেই আজি বহুত দিন ধৈৰ্য ধৰিলো অলপ সময় আগতে গালিও খাইছো মানে যোৱা মিলিছে যেতিয়া পাতি দিয়াই ভাল নেকি কিবা এটা কোৱা মোৰ মানে মন খাইছে আৰু খায়ে দিয়া আৰু শুনি শুনি আৰু দেউতাই চোৱা এই আলহী আহিছে কথা পাতি আছিলো এই আলহী আহিছে এয়া কোন তুমি এই মোহিনী ৰামধন তোমাৰ নামটো সুধিছে ঐ নামটো কৈ দিয়া কোন তুমি মহাৰাজ মই মোহিনী মোহিনী ক'ৰ পৰা আহিছে মথুৰা পাইছা মথুৰা যে আমাৰ ৰামধন তই ভিতৰলৈ যাচোন তুমি কিবা চা কোপাইছা কৈ দিয়াচোন মহাৰাজ মই মথুৰাৰ নিবাসী। মথুৰা পাইছে মোক চিনাকি হলো আমি চিনাকি হলো পিছে তুমি আমাৰ বাচনখন দৰ্শন কৰিব আহিছা হয় মহাৰাজ ৰ'বা মই যশোদাক পঠাই দিছোঁ দেই ভাল বাৰু তুমি চোৱা মোক চালে আমাৰ বাটাক খাবই লাগে খাইলা ময়ে আৰু মই যদি ইয়াত যদি উঠি থাকো নহয় এনেকে তুমি আৰু মোকে বিলাব পাৰিবা বুজিছানে চাই এবাৰ ধৰি ময়ে ভিতৰত ইমানবোৰ কাম কৰি আছে তই ভিতৰলৈ যাচোন আলহী আহিছে তোক মই কি কৈছো ভিতৰলৈ যা তুমি নাযাবা দেই মই আহি আছো মই আহি আছো নেৰিছো আজি
ল'ৰাটিক চাবলৈ তুমি মথুৰাৰ পৰা আহিছা বাৰু তুমি খন্তেক ৰোৱা মই ভিতৰৰ পৰা বাছাক লৈ আহোঁগৈ পপ হ'ল আপুনি ভিতৰত গাখীৰ উতলি পপ হ'ল পিছত আপুনি ভিতৰলৈ যাওকচোন দে তুমি আকৌ নাযাবা দেই আজি আমি আৰু মানে কৰিয়ে পেলাম বহুত বছৰ অপেক্ষা কৰিলোঁ বুজিছা আজি এঘৰমান গালিও শুনিছোঁ মই বাৰু লোকৰ চিন্তালৈ মই কেতিয়াবা ভূক্ষেপো নহ'ব মিছা বন্ধন দিছে তুমি আহিলে ভালেই কৰিলা আজি বহুত কথাই মই তোমাক কৈ পেলাম কোনো নাই কেৱল তুমি আৰু মইহে আছো সূৰ্য চন্দ্ৰ ধৰা আৰু কি কোন আছিলে জানো পাহৰিয়ে থাকিলো কিবা কিবি থাকিবও পাৰে সকলোকে সাক্ষী কৰি আৰু মই ভাবিছো শুই আছে তই ভিতৰলৈ যাচোন এই দৰ্শনটো কৰাই দিয়কচোন দৰ্শন কৰাই দিয়ক শুনাচোন তুমি আমাৰ বাচ্চাক চোৱাৰ কথা কৈছিলা নহয় এইয়া চোৱা এয়াই আমাৰ পুত্ৰ ৰত্ন বুঢ়া কালত তেওঁ পাই অলপ সান্তনা লভিছোঁ ওই দেখে কি সুন্দর মালা দেখলে মন ভাল লাগে যায় আই এই গাখীৰ একোলালৈ সান্তনা লভিব দিবনে ল'বলৈ কিয় নিদিয়ে লোৱা অকণমান সাৱধানে ল'বা দেই বাৰু তুমি খন্তেক বাছাক লোৱা মই ভিতৰত তোমাৰ বাবে প্ৰায় ভাল বাৰু আই
আজিও নহ'ব নি বাৰু কামতে এই অন্যায় কৰিব নাপাইছিলে দেই অ মহিনী অ ডাঙৰ বিপদ খনত পৰিব ঐ মোৰ শুই আছ তই কিয় চিঞৰ বাখৰ কৰিছ? কৃষ্ণ কৃষ্ণ অ কৃষ্ণ কৃষ্ণ মহাৰাজ ৰাক্ষসী মহাৰাজ ৰাক্ষসী এই ৰাক্ষসীয়ে আমাৰ বাচাক মাৰিব খুজিছিল মহাৰাজ মই বেবীয়ে এই ৰাক্ষসীৰ হাতত বাচাক এৰি থৈ যাবই নাপায় নহয় কৃষ্ণ কৃষ্ণ নহয় তলত ল'ৰা পাই ল'ৰাৰ কি মূল বুজিবা বাচ্ছাই যদি কিবা এটা হয় কি হ'লহেঁতেন মোক এৰি মই কিবা জানি বুজি এই ৰাক্ষসীৰ হাতত বাচাক এৰি থৈ গৈছিলে নেকি কওকচোন হ'ব গণাৰ কথা কৰি একো লাভ নাই তেতিয়া ব'লা
খুৱাইছা নাই খুৱাই। তুমি আকৌ মিছা মাতিছা সঁচা কথা কোৱাচোন বহুত তুমি বোলে মাটি খাইছা নাই খুৱাই। কৃষ্ণ তই আকৌ মিছা কথা কৈছ সঁচা কথা ক তই বোলে মাটি খাইছ নাই খুৱাই। যদি তই মাটিয়ে খোৱা নাই তোৰ লগৰীয়াবিলাকে তই মাটি খোৱা বুলি কিয় কৈছে মিছাকে কৈছে আই। মিছাকে কৈছে হা মিছাকে কৈছে তেন্তে তোৰ মুখখন মেলচোন কৃষ্ণ মই কৈছো নাই মুখ মেল এয়া চোৱা আই, তেনেহ'লে। আই, আই, উঠাচোন উঠা। মোৰ বৰ ভোক লাগিছে। মোক কিবা এটা খাবলৈ দিয়া। উঠাচোন উঠা আই, মোৰ বৰ ভোক লাগিছে। কৃষ্ণ কৃষ্ণ তই মোক বৰ কষ্ট দিছো ন আহ মুকুল মোৰ বুকুৰ মাজলে আহ তোমালোক কোৱাচোন আজি বা কি মন কৰি আহিলা কৃষ্ণই আমাৰ আখল ঘৰত মনে মনে সোমাই সকলো নদী ধানৰ পৰা চুৰ কৰি খালে আৰু আই বহুত নষ্টও কৰিলে আৰু আই আমি শুই উঠাৰ আগতে আমাৰ ডাঙৰি পোৱালিটো এৰি দিলে আই এই নকবা আৰু আজি তোমাৰ ঘৰত কালি তাৰ ঘৰত কিমান যে দুষ্টামিবোৰ কৰি ফুৰিছে ইয়াৰ পৰা মোৰ যে একেবাৰে শান্তি নোহোৱা হৈছে ৰ'বা আজি তাত মই দিহা লগাব লাগিব বাৰু শুনাচোন তোমালোকক কথা এটা কওঁ তোমালোকে বাৰু বেয়া পাবা নেকি মই দহি মুঠিবলৈ লৈছোঁ তোমালোকে বাৰু মোক অলপ সহায় কৰি দিবানে নিশ্চয় আই আপোনালোকৰ আমি কাম কৰি ভালহে পাওঁ
ওরে বাবা দেখেছে ছোৱালীসকল তোমালোকৰ ইমান কৰে ৰহিমঠি হোৱাই নাই নে আই আমাক কৃষ্ণই বহুত আমনি কৰি আছে হ'ব তোমালোক যোৱা আজি মই অকলেই ৰহিমঠি মোৰ বৰ ভোক লাগিছে মোক কিবা এটা খাবলৈ দিয়া কৃষ্ণ ৰহিমঠি হোৱাই নাই নহয় ৰহিমঠি হ'লেই তোমাক মই কিবা এটা খাবলৈ দিম দেই তুমি এতিয়া আহা আৰু উৰালতে অপবাদ মই বহি থাকা কৃষ্ণ তই সঁচাকৈ বৰ দুষ্ট হলি দেই তোক মই কৈছো নহয় ৰহিমঠি হোৱাৰ পাছতে তোক কিবা খাবলৈ দিম বুলি তই এতিয়া ইয়াতেই বহি থাক बोला फैमिली बोला ৰাখিছিকে উতলি পৰিল মই গাখীৰখিনি নমাই থৈ আহি তোমাক কিবা এটা খাবলৈ দিম দেই তুমি এতিয়া কিন্তু আমনি নকৰিবা ইয়াতে বহি থাকা আয়ে মোতকৈ গাখীৰৰ চৰুটোহে ডাঙৰ পালে বাপেকে আজি দি আছে কৃষ্ণ কানু হাতে মোহন দিলো বৃন্দাবনৰ মাজে মাজে কিয় চাৰি ফুৰা দিলো কৃষ্ণ কানু হাতে মোহন দিলো বৃন্দাবনৰ মাজে মাজে কিয় চাৰি ফুৰা দিলো
কানাই তুমি দুখ পোৱা নেকি সঁচাই তুমি দুখ পোৱা নাইতো মেচন নামাতো মই কিন্তু কানাই তোমাক এনেকৈ কোনে মানিছিলে আইয়ে মানিছিলে যশোদা যশোদা কি হ'ল কিমান চিঞৰ বাখৰবোৰ কৰিছে কিয় বাচ্চাৰ কিবা অঘটন ঘটিল নেকি কানাই কেনেকৈ উৰালটোক কোনে মানিছিলে ময়ে ভাবিছিলো কানাই কমটি দুখ পালে মই যদি আহি নাপালোহেঁতেন আজি বাছত কি হ'লহেঁতেন থক থক আপোনাৰ লেৰেলা মৰমবোৰ দেখুৱাব নালাগে মইহে জানিছো এই দুষ্টৰ পৰা মই কিমান আপত্তি পাবলগীয়া হৈছে আজি বোলে কৃষ্ণই আমুকটো কৰিলে কালি বোলে কৃষ্ণই তামুকটো কৰিলে কিমান যে আপত্তিবোৰ ল'বলগীয়া হৈছে আপুনি মোৰ দুখবোৰ ক'ত বুজি পাব দিয়ক কানাই মোৰ ফুলালৈ দিয়ক হ'ব হ'ব তোমাৰ খংটো বৰ কৰিছে ব'লা ভিতৰলৈ ব'লা